এজন ব্যক্তিয়ে পথৰ কাষতে কেনেকৈ উপাৰ্জনৰ পথ এটা সৃষ্টি কৰি ল'লে নিজেই। আপুনি চাওক, এইফালে বটিং প্লেচ, এইফালে আছে নিজৰ পুখুৰীত হাঁহ পালন, লগতে মাছ পালন আৰু ইয়াতে কাটি বিকে। এইফালে হৈছে চাহৰ দোকান, কি নাপায় ইয়াত। আৰু ইফালে আছে তেওঁ গাড়ী ধুৱাই, আৰু এইফালে আছে চাওক আনাৰস, বিভিন্ন ধৰণৰ ফল মূল দেখিছে ন, ইয়াত পকা পকা। আপোনালোকে ইয়াত ধুনীয়াকৈ আহি আৰু ইয়াতে খাব পাৰিব নাৰিকলৰ পানী, আনাৰস, মানে বিভিন্ন ধৰণৰ ইয়াতে যিকোনো বস্তু আপোনালোকে আহি ৰেষ্ট কৰিব পাৰিব। এইফালে গাড়ী ধুৱাব পাৰিব। আৰু ভিডিঅ'টো কৰাৰ মূল উদ্দেশ্য হৈছে আপোনালোকেও যাতে এনে ব্যৱসায় নিজৰ ঘৰৰ ওচৰত বা আপোনালোকৰ পথটোৰ কাষত নিজে সৃষ্টি কৰিব পাৰে। আৰু এইখন হৈছে মোৰ গাড়ী ধুৱাই আছোঁ, আৰু ইয়াত ইমান বেছি মানে গাড়ী ধুৱাই, কাৰণ ইয়াত গাড়ী এইকাৰণে ধুৱাবলৈ আহে বহুত মানুহে, কাৰণ বহুত ধুনীয়াকৈ ধুৱায়। আৰু ইয়াতে পিয়'ৰ কাউ মিল্ক, মানে আপোনালোকে যেতিয়া গাড়ীখন ধুৱাবলৈ আহিব ইয়াতে ধুনীয়াকৈ বহি আপোনালোকে একাপ চাহ খাব পাৰিব, আৰু চাহ কাপ তেওঁলোকে ফ্ৰীকৈ খুৱায়। আৰু যদি এনেও খাব আহে, আৰু লগতে আপোনালোকৰ যদি আমনি লাগে, আপোনালোকে ইয়াতে বটিং প্লেচ আছে, ইয়াত ধুনীয়াকৈ আপোনালোকে নাও চলাব পাৰে। আৰু এটা কথা কৈ দিওঁ, ইয়াতে লোকেল মাছ পোহে আৰু তেওঁলোকে হাঁহ পুহিছে চাওক। আৰু লগতে ইয়াতে লোকেল পিয়'ৰ, মানে আপোনালোকে লোকেল মাছো খাব পাৰিব, লোকেল হাঁহো খাব পাৰিব। ধুনীয়াকৈ এটা ব্যৱস্থা বনাই লৈছে। আৰু এয়াই হৈছে এজন অসমীয়া, প্ৰকৃত অসমীয়াগিৰি। তেওঁ দেখুৱাইছে তেওঁ এজন অসমীয়া ব্যক্তি হৈ তেওঁ আৰম্ভ কৰিলে ব্যৱসায়। বহুতে কয় যে অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰে, এওঁ এজন উদাহৰণ। লগতে ধুনীয়াকৈ ইয়াত চাহৰ ব্যৱস্থা কৰি দিছে। যিসকল আহিব গাড়ী ধুৱাই ৰেষ্ট কৰিব, তেওঁলোকে একাপ চাহ খাব পাৰিব। আৰু ইমান ধুনীয়া এটা পৰিৱেশ তেওঁ সৃষ্টি কৰি লৈছে, সঁচাকৈ আমি একদম মানে মনটো ভাল লাগি যায়। কাৰণ দেখিছেনে, মানে পৰিৱেশটো ইমান ধুনীয়া। তো আপোনালোকে মই ভাবোঁ আহক। ইয়াত আছে 39 মানে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু মই এটা ৰেড বুল খালোঁ। আৰু ইয়াতে চাওক কিমান ধুনীয়াকৈ ডাষ্টবিন বনাই দিছে, মানে সকলো ফালৰ পৰা তেওঁ ব্যৱস্থা কৰি দিছে। আৰু মই ভাবোঁ আপোনালোকে এপাক ইয়ালৈ আহিব, আৰু যিসকলে উপাৰ্জনৰ পথ বিচাৰি পোৱা নাই, মই ভাবোঁ একদম কম বাজেটত ধুনীয়াকৈ আপোনালোকৰ ওচৰত বা অঞ্চলত ৰাস্তাৰ কাষত আপোনালোকে এনেকুৱা এটা ব্যৱস্থা বনাই আপোনালোকেও উপাৰ্জনৰ পথ এটা বিচাৰি পাব। আৰু ভিডিঅ'টোৰ মূল উদ্দেশ্য এইটোৱে হৈছে যে যিসকলে উপাৰ্জনৰ পথ বিচাৰি পোৱা নাই, মই ভাবোঁ আপোনালোকৰ নিজৰ অঞ্চলত আপোনালোকে এনেকৈ ক্ষুদ্ৰভাৱে এখন যদি ব্যৱসায়িক প্ৰতিষ্ঠান বনাই লয়। এই ব্যক্তিজন দেখিছে নিজে তেওঁ এটা পথৰ কাষত সৃষ্টি কৰি লৈছে এনেকুৱা এটা ব্যৱসায় প্ৰতিষ্ঠান, য'ত নেকি তেওঁ এটা উপাৰ্জন ভাল হয়। মই ভাবোঁ আপোনালোকে নিজৰ অঞ্চলত যদি এনেকুৱা প্ৰতিষ্ঠান এটা খুলি লয় একদম কম বাজেটত, একদম চাওক ইয়াতে ইমান এটা ধুনীয়া পৰিৱেশ, মানে আপোনালোকৰ চাহৰ ব্যৱস্থা কৰি দিছে, লোকেল মাছ, লোকেল হাঁহ, যদি লাগে আপোনালোকে সেয়াও পাব। নিজৰ গাড়ীখন চাফ চিকুণকৈ ধোৱাও ব্যৱস্থা কৰি দিছে, মানে সকলো ফালৰ পৰা তেওঁ এটা আৰ্নিঙৰ চ'ৰ্চ বনাই লৈছে। মই ভাবোঁ আপোনালোকৰ নিজৰ অঞ্চলত যদি এনেকৈ আপোনালোকে সৰুকৈ খুলি লয়, মই ভাবোঁ ইয়াৰ পৰা এটা ভাল উপাৰ্জনমুখী হ'ব পাৰিব আপুনি। আৰু যিসকলে কৈ থাকে যে অসমীয়া ব্যৱসায় কৰিব নোৱাৰে, মই ভাবোঁ চাওক এই ব্যক্তিজন কেনেকুৱা এটা ব্যৱসায়মুখী কৰি তুলিলে।